মাত্র 10 টাকাতেই বনাইলক জন্ম সার্টিফিকেট। মাত্র 10 টাকাতে বনাইলক আপনার জন্ম সার্টিফিকেট। রাজ্যত আরম্ভ হৈছে এছআই পদ্ধতি, অন্যথা বিপদত পৰিব। আপোনাৰ বয়স বেছি হলেও বনাব পাৰিব জন্ম সাৰ্টিফিকেট। কিছুমান সহজ পদ্ধতি অৱলম্বন কৰিয়ে ঘৰতে বহিয়ে আপুনি লাভ কৰিব জন্ম সাৰ্টিফিকেট। এই ভিডিঅ'টি আপোনাৰ বাবে বহুতে গুৰুত্বপূৰ্ণ, গতিকে এই ভিডিঅ'টি এতিয়া এটা শ্বেয়াৰ কৰি দিয়ক। হয় বন্ধু বান্ধৱীসকল, যদি আপোনালোকে বিপদত পৰা ইচ্ছা নাই তেনেহলে এতিয়াই আপুনি 10 টকা বা 40 টকা খৰচ কৰিয়ে বনাই লওক আপোনাৰ জন্ম সাৰ্টিফিকেট। ৰাজ্যত আৰম্ভ হৈছে এছআইআৰ পদ্ধতি, যি পদ্ধতিত আপোনাৰ হাতত ভোটাৰ আইডি, আধাৰ কাৰ্ড থাকিলেও আপুনি নাপাব নাগৰিকত্ব। হয়, আপোনাৰ ভোটাৰ লিষ্টৰ পৰা আপোনাৰ নাম কৰ্তন কৰা হ'ব যদি আপোনাৰ জন্ম সাৰ্টিফিকেট নাথাকে। ৰাজ্যৰ কোটি কোটি মানুহৰ জন্ম সাৰ্টিফিকেট নাই, যাৰ বয়স বৃদ্ধি হৈছে তথাপি এতিয়ালৈকে জন্ম সাৰ্টিফিকেট নাই। তো আপুনি কেনেকে ঘৰতে বহি লাভ কৰিব জন্ম সাৰ্টিফিকেট, মই ষ্টেপ বাই ষ্টেপ আপোনালোকক জনাইছো। ভিডিঅ'টি অলপ স্কিপ নকৰিব, শেষলৈকে চাব। আৰু এই ভিডিঅ'টোৱে যদি আপোনালোকৰ কোনো লাভালাভ আনিছে, যদি আপোনালোকৰ সহায় হৈছে, অনুগ্ৰহ কৰি এই ভিডিঅ'টি এটা শ্বেয়াৰ কৰিব, লগতে এই ভিডিঅ'টিত এটা লাইক নিশ্চয় কৰিব। আপোনাৰ পৰিয়ালৰ লগত এই ভিডিঅ'টি শ্বেয়াৰ কৰক, যাতে প্ৰত্যেকে নিজৰ মোবাইল ব্যৱহাৰ কৰিয়ে ঘৰতে বহি জন্ম সাৰ্টিফিকেট বনাই ল'ব পাৰে। হয় বন্ধু বান্ধৱীসকল, তাৰ কাৰণে আপুনি প্ৰথমতে যাব লাগিব আপোনাৰ মোবাইলত ক্ৰম ব্ৰাউজাৰটো খুলি ল'ব। খুলি লোৱাৰ পিছত আপুনি সাৰ্চ বাৰত গুচি যাব, তাতে গৈ আপুনি লিখিব সেৱা সেতু। সেৱা সেতু বুলি আপুনি সাৰ্চ কৰি দিব। সাৰ্চ কৰাৰ লগে লগে আপোনাৰ ওচৰত এনেকুৱা এটা ডেশবোৰ্ড খুলিব। ডেশবোৰ্ড খোলাৰ লগে লগে আপোনালোকৰ অপশ্যনটো দেখা পাইছে সেৱা সেতু, তাতে গৈ আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ ওচৰত এনেকুৱা ধৰণৰ এটা ইন্টাৰফেচ খোল খাব। এই ইন্টাৰফেচত গৈ আপুনি এই ওপৰত যিটো 3 ডট দেখা পাইছে, এই 3 ডটত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি লগইন এণ্ড ৰেজিষ্টাৰ যে দেখা পাইছে, তাতে গৈ আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপুনি ইয়াতে গৈ সিটিজেন সেট কৰিব। ইয়াতে সিটিজেনটো সিলেক্ট কৰি দিব। সিলেক্ট কৰাৰ লগে লগে আপোনাৰ ওচৰত এনেকুৱা ধৰণৰ এটা ডেশবোৰ্ড খোল খাব, য'ত আপোনাৰ আধাৰ নাম্বাৰ নাইবা পেন নাম্বাৰ, আপোনাৰ মোবাইল নাম্বাৰেৰে ধুনীয়াকে আপুনি ইয়াতে প্ৰথমতেই লগইন কৰি ল'ব। যদি আপুনি আজিলৈকে লগইন কৰা নাই, ইয়াতে আপুনি লগইন কৰি ল'ব। লগইন কৰাৰ পিছত আপুনি দেখা পাব আকৌ আপুনি এই 3 ডটত যাব। এনেকুৱা ধৰণৰ 3 ডটত যাব, গৈ কিনে আপুনি এই সাৰ্ভিস যে অপশ্যন আছে, এই